বিয়লি ৩ বজাত গৃহমন্ত্ৰী আহি উপস্থিত হ'ব কলিয়াবৰত আৰু কলিয়াবৰ মিছা হাইস্কুল খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু যেহেতু এই আজি কলিয়াবৰ সমষ্টিত কলিয়াবৰৰ মিছাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব এই মুহূৰ্তত মোৰ সৈতে আছে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ কেশৱ মহন্ত ডাঙৰীয়া মোৰ সৈতে আছে যেহেতু গৃহমন্ত্ৰীগৰাকী আজি ইয়ালৈ আহিব কেনেধৰণে প্ৰস্তুতি চলিছে আপোনালোকে নিশ্চয় দেখিছে আমি খুব সুন্দৰভাৱে ইয়াত এটা পৰিৱেশ গঢ়ি তুলিছোঁ আৰু এটা সকলো ফালৰ পৰা ৰাইজ ঘৰৰ পৰা ওলাইছে আহি আছে সকলো ঠাইতে আমি গম পাইছোঁ গাড়ী কমি গৈছে আৰু লাগে বুলি কৈ আছে আমি কৈছোঁ যে তোমালোকৰ লোকেল কিবা বাহন আছে যদি লৈ আহা ঠিক তেনেকৈ এটা খুব ৰাইজৰ এটা খুব বেছি প্ৰয়োভৰ হ'ব বুলি আমি ভাবিছোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ ভূমিত পদাৰ্পণ কৰি আমাক যি আশীষ দিবলৈ আহিছে তেখেতৰ প্ৰতি আমি উষ্ম আদৰণি জনাইছোঁ কিমান মানুহৰ জনসমাগম ইয়াত হ'ব আজি কিমান আমি ৩০,০০০ বুলি ভাবিছিলোঁ কিন্তু এতিয়া মানুহ যিটো গম পাই আছোঁ বাঢ়ি গৈ আছে চব ফালৰ পৰা ৩০,০০০তকৈ বেছি হ'ব যেহেতু কেনেকুৱা দেখিছে গৃহমন্ত্ৰীগৰাকীও প্ৰচাৰ চলাবলৈ আহিব ইয়াৰ পূৰ্বে যদি আমি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীও কলিয়াবৰ সমষ্টিত আহিছিলে গতিকে ক'ৰবাত নহয় ক'ৰবাত যোগাত্মক বাৰ্তা কলিয়াবৰবাসীৰ বাবে নাই কলিয়াবৰবাসীটো এইবাৰ প্ৰধানমন্ত্ৰীৰ পদাৰ্পণ হৈছে গৃহমন্ত্ৰীৰ পদাৰ্পণ হ'ব মুখ্যমন্ত্ৰী ইয়ালৈ আহি আছে কলিয়াবৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আমাৰ ৰাজ্যখনৰ প্ৰেক্ষাপটত দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে আৰু সেইধৰণে কলিয়াবৰৰ ভৱিষ্যতে আমি আমাৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ এটা নিশ্চয় প্ৰভাৱ থাকিব নিশ্চয় এয়া আছিলে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত ইতিমধ্যে উল্লেখ কৰিছে যে কলিয়াবৰ সমষ্টিয়ে যিহেতু আচলতে ভাৰতৰ সকলোৰে বাবে এটা পৰিচিত হৈ পৰিছে প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিছিলে আৰু তাৰপিছত গৃহমন্ত্ৰীও এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব গতিকে এই মুহূৰ্তত যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ইতিমধ্যে প্ৰাৰ্থীগৰাকীয়ে নিজে আচলতে আহি সেই সমগ্ৰ কাম কাজৰ তত্বাৱধান লোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া কলিয়াবৰ সমষ্টিৰ মিছা হাইস্কুল খেলপথাৰত আচলতে তৎপৰতাৰে যি গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 400 আৰক্ষী জোৱান ইয়াত মোতায়েন কৰা হৈছে সুৰক্ষাৰ দিশটো যাতে নিৰাপত্তাজনিত দিশটো যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে 400 নিৰাপত্তাৰক্ষীয়ে ইয়াত তেওঁলোকৰ কাম কাজ নিয়ন্ত্ৰণ কৰিব বা ৰাইজক নিয়ন্ত্ৰণ কৰিব আৰু ইতিমধ্যে যিগৰাকী প্ৰাৰ্থী তেখেতে ইতিমধ্যে জনাইছে যে বিভিন্ন কলিয়াবৰ সমষ্টি বিভিন্ন ঠাইৰ পৰা লোকসকল ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে বিয়লি 3 বজাত গৃহমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মিছাত উপস্থিত হৈ অগপ বিজেপি মিত্ৰজোঁটৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এতিয়া তাকে লৈ এতিয়া কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰত এক বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত